বিহু শিশু আহক বা বিহু মাৰো আহক শীৰ্ষক আপোনালোকে যি আছিলে বিহু কৰ্মশালাৰ আয়োজন কৰিছে যোৰহাট সাংস্কৃতিক মঞ্চই কেতিয়াৰ পৰা হৈছে কিমান দিন হ'ব প্ৰশিক্ষক কোনৰ প্ৰশিক্ষাৰ্থী কিমান কোন আৰু ইয়াৰ উদ্দেশ্যটো কি যোৰহাট সাংস্কৃতিক মঞ্চ যোৰহাট চেণ্ট্ৰেল ক্লাব আৰু চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত পোনপ্ৰথমবাৰ বাবে আমি বিহু শিকোৱা হওক বিহু মাৰোৱা হওক শীৰ্ষক আমি এখন বৃহত্তৰ বিহু আখৰা এইবাৰ আৰম্ভ কৰিছোঁ যোৱা 10 মাৰ্চৰ পৰা আৰম্ভ হৈ আছে অহা 20 মাৰ্চ অৰ্থাৎ কাইলৈ সামৰণি পৰিব ইয়াত প্ৰায় যোৰহাটৰ প্ৰায় 150 শতাধিক ছাত্ৰ ছাত্ৰী মহিলা ইয়াত অংশগ্ৰহণ কৰিছে বিহুৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে প্ৰবীণ বৰা বিহু সম্ৰাট আৰু আছে বন্তি হাজৰিকা আছিলে প্ৰাক্তন বিহু সম্ৰাজ্ঞী তাৰ লগতে আছে মণিকা গগৈ জোনালী গগৈ মালা বৰুৱা চেতনা বৰগোহাঁই হিমাদ্ৰী শিখা দত্ত বৰা মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ঢুলীয়া বিতুপন বৰা তৃণয়ন হাজৰিকা আছে আৰু খুব ভাল লাগিছে যোৰহাটৰ সমূহ ৰাইজ আমাৰ লগত আহি পোনপ্ৰথমবাৰৰ বাবে আমি যদিও এই কৰ্মশালাখন কৰিছোঁ আমাক যথেষ্ট সঁহাৰি দিছে আৰু আমি এটা কথা ভাবিছোঁ আমি কোৱান্টিটিত গুৰুত্ব দিয়া নাই কোৱালিটিত গুৰুত্ব দিছোঁ আমি এইটো ঠিক কৰি লৈছোঁ যে আমি 100 বা 150 ভিতৰতে আমি ৰাখিব পাৰিম কাৰণ আমাৰ ঢোল আছে পেঁপা শিকাইছে বা গাভৰু বিহু জেং এই শিকাবলৈ হ'লে 10 দিনত সম্পূৰ্ণ নহয় আৰু 100 বা ছাত্ৰ ছাত্ৰী লৈ আমি কাম কৰিব নোৱাৰিম সেইকাৰণে আমি এই বছৰৰ পৰাই নহয় এই প্ৰথমবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আমি কম সংখ্যক ছাত্ৰ ছাত্ৰী লৈ আমি এই প্ৰতি বছৰে লৈ যাম আৰু আমি এখন বৃহৎ মঞ্চত আমি তেওঁলোকক পাৰফৰ্ম কৰিবলৈ সুযোগ দিম আৰু বহুত ভাল লাগিছে আপোনালোকৰ চেনেলে আহি আজি গোটেই আমাৰ আখৰা ভাগি সম্প্ৰচাৰ কৰাৰ বাবে বহুত বহুত ধন্যবাদ যোৰহাট সাংস্কৃতিক মঞ্চ যোৰহাট চেণ্ট্ৰেল ক্লাব আৰু যোৰহাটৰ অগ্ৰণী শিক্ষা অনুষ্ঠান চন্দ্ৰকমল বৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত 10 দিনীয়া চলে যি বিহু নাচৰ আখৰা সেই আখৰাত আমি এতিয়া উপস্থিত আছোঁ আৰু সতীৰ্থ উৎপলে ইতিমধ্যে আপোনালোকক ইয়াৰ যি প্ৰস্তুতি পৰ্বৰ কিছু আভাস আপোনালোকক দেখুৱালে বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়ত সমগ্ৰ ৰাজ্যত আচলতে এনেধৰণৰে বিহুৰ আচলতে যি কৰ্মশালাসমূহ অনুষ্ঠিত হৈ আছে যদিও বা এতিয়া নিৰ্বাচনৰ বতৰ তাৰ মাজত কিন্তু অসমীয়াই নিজৰ বাপুতি সাহোন ৰঙালীক আদৰিবৰ বাবে এইদৰে প্ৰস্তুতি চলাইছে যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি